তো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10ৰ গণিতৰ যিটো 6.1 উপপাদ্য আছে এইটো আমি পঢ়িম, যিটো আমাৰ ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এইটো কুৱেশ্যন হিচাপে আহে। এইটো উপপাদ্য, এইটো সূত্ৰ, এই সূত্ৰৰে আমাৰ 6.2ৰ যিবিলাক অংক আছে সেইবিলাক কৰিব লাগিব, কিন্তু এইটো কি আহে, কুৱেশ্যন হিচাপে আহে। তো সন্মুখত লিখি দিব যে প্ৰমাণ কৰা যে যদি এডাল ৰেখা, ওকে, তো সন্মুখত প্ৰমাণ কৰা লিখি দিব, নহলে লিখি দিব দেখুৱা যে, ওকে। তো তাৰ পিছতহে কুৱেশ্যনটো আহিব, ওকে। তো কুৱেশ্যনটোত কি ক'ব যে প্ৰমাণ কৰা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব, ওকে। তো এইটো আমাৰ কুৱেশ্যন আহিব পাৰে। তো তুমি কি কৰিবা, যেতিয়া তুমি কুৱেশ্যনৰ এনসাৰ কৰিবা তেতিয়া তাৰ আগতে ছবিটো আঁকি ল'বা। তো জেমেট্ৰিত কি হয়, ছবিটোৱে মেইন হয়, ছবিটো প্ৰথমত আঁকি ল'বা। তো ইয়াতে আমাৰ ছবিটো দিয়া আছে, কিন্তু পৰীক্ষাত দিয়া নাথাকে, ওকে। তো তোমাৰ পৰীক্ষাৰ কাৰণে শিকিব লাগিব কেনেকে আঁকে। তো তুমি যদি ইয়াতে চোৱা, প্ৰথমত চাবা কুৱেশ্যনটোত, চাবা কুৱেশ্যনটোত যিটো কৈছে সেইটো কৰাৰ চেষ্টা কৰিবা। তো কুৱেশ্যনত প্ৰথমত কৈছে যদি এডাল ৰেখা, তো এটা ৰেখা থাকিব, ওকে, এটা ৰেখা থাকিব কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়। ধৰা এইটো আমাৰ ত্ৰিভুজ, তুমি কুৱেশ্যন যেনেকুৱা আছে তেনেকুৱাই আমাৰ ছবিটো হ'ব। ধৰা এইটো আমাৰ ত্ৰিভুজ আছে, নাম দিলো, সেম নাম দিম, কিতাপত যিটো আছে সেইটোৱে নাম দিম, এ বি আৰু এইটো চি। ইয়াতে কৈছে কুৱেশ্যনটো তুমি যদি চোৱা, যদি এডাল ৰেখা, এটা ৰেখা আছে আৰু কি আছে, ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়। ধৰা আমি এই ত্ৰিভুজ এ বি চি ত্ৰিভুজৰ বি চি বাহুৰ সমান্তৰালকৈ ৰেখাটো টানিম। ধৰা এইটো আমি সমান্তৰালকৈ ৰেখা টানিম, সমান্তৰাল মানে ৰেল লাইনৰ নিচিনা হ'ব লাগিব। এইটো আৰু এইটো কি হ'ব, দূৰত্ব সকলো ঠাইতে সমান হ'ব লাগিব, ওকে। তো তাক সমান্তৰাল ৰেখা বুলি কয়। তো সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা ৰেখাক দুটা বিন্দু ছেদ কৰে। এই যিটো বাকী দুটা ৰেখা আছে, এ বি আৰু এ চি ৰেখা দুটা আছে, এই দুটা তুমি যদি চোৱা ইয়াতে এটা বিন্দু আৰু দুটা, তো এই দুটা বিন্দু কৰিছে ছেদ কৰে, ওকে। তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। তেন্তে কি কৈছে, এই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। তাৰমানে ইয়াতে তুমি যদি নাম দিয়া ডি আৰু এইটোৰ নাম ই, এটা যদি নাম দিয়া তুমি, তো এ ডি বাই বি ডি, ওকে, এ ডি বাই বি ডি বা ডিবি, এ ই বাই ই চি বা চি ই কি হ'ব, সমান হ'ব বুলি তোমাক প্ৰমাণ কৰিব দিছে, ওকে। তাৰমানে কি এ ডি, তাৰমানে ওপৰৰ যিটো আছে এ ডি, এই ওপৰৰখিনি, ওকে, আৰু তলৰখিনি ডিভাইড কৰিলে ডিবিও লিখিব পাৰা, বিডিও লিখিব পাৰা, একে কথা নাই, ওকে, একে হয়। আকৌ ইয়াতে কি হ'ব, এ ই বাই এ ই চি। তো এই দুটা অনুপাত কি হ'ব, সমান হ'ব বুলি আমাক কি কৰিব দিছে, প্ৰমাণ কৰিব দিছে। তো এইটো প্ৰমাণ কৰিব দিছে। তো প্ৰমাণ কৰাৰ আগতে তুমি এটা কথা মনত ৰাখিবা যে তোমাৰ যিটো উপপাদ্য আছে, এই উপপাদ্য বা যিটো তোমাক প্ৰমাণ কৰিব দিছে কুৱেশ্যনটোত কতো এ বি চি ডি এইবিলাক কতো আছে নেকি? তুমি যদি চোৱা ইয়াতে একো নাই, এ বি চি ডি এইবিলাক নাই, ওকে। তো এ বি চি ডি যদি নাথাকে কুৱেশ্যনত, তুমি লিখিবা ধৰা হল। প্ৰথমত কি লিখিবা, যেতিয়া সমাধান কৰিবা, তো সমাধান আমি কৰিম, তো সমাধান যেতিয়া কৰিবা তেতিয়া তুমি লিখি ল'বা ধৰা হল বা লেট লিখি ল'বা, ওকে। লেট লিখি ললো আমি, ওকে, ধৰা হল লিখি ললো আমি। তো এতিয়া তোমাৰ কুৱেশ্যনৰ পৰা লিখিব লাগিব। কুৱেশ্যনত কি কৈছে, যদি এডাল ৰেখা, তো প্ৰথমত কি কৈছে, এডাল ৰেখা। তো আমি যিটো কুৱেশ্যনত লিখা আছে সেইটোৱে লেখাৰ চেষ্টা কৰিম। প্ৰথমত কি কৈছে, এডাল ৰেখা কৈছে, আমি ইয়াতে লিখিম এডাল ৰেখা, এডাল ৰেখা, এডাল ৰেখা কৈছে, এডাল ৰেখা লিখিলো। এডাল ৰেখা কোনটো ৰেখা, ৰেখাটোৰ নাম কি, ডি ই। এডাল ৰেখা কি আছে, ডি ইটো পিছত লিখিবা, ওকে, নামটো দিব লাগিব। সেইকাৰণে ধৰা হল লিখা হল, ধৰা হল সেইকাৰণে লিখা হল, ইয়াতে নাম দিয়া নাছিল, আমি নাম দি আছো, সেইকাৰণে আমি ধৰা হল লিখিব লগা হল। তাৰপিছত কি কৈছে, এডাল ৰেখা কোনো ত্ৰিভুজৰ, তো আমি লিখিম এডাল ৰেখা ত্ৰিভুজ এ বি চি, এ বি চি। তো ইয়াতে ত্ৰিভুজ দিয়া আছে, তো ত্ৰিভুজৰ এইটো চিহ্ন দিলো, ত্ৰিভুজ চিহ্ন, আৰু নামটো দি দিলো এ বি চি। এটা বাহু, তো এটা বাহুৰ সমান্তৰালকৈ টনা হয়। তো এই বি চিৰ সমান্তৰালকৈ, এ বি চিৰ দিম, এ বি চিৰ সমান্তৰালকৈ টনা হয়, সমান্তৰালকৈ টনা হয়। তাৰপিছত কি কৈছে, আৰু ৰেখা দুডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, ওকে।
তো ৰেখা দুডালে আন দুটা বাহু কি কৰে নিৰ্দিষ্ট বিন্দু ছেদ কৰে কি ডি আৰু ই বিন্দু ছেদ কৰে তো ৰেখা ডালে তো ৰেখাডালে আন দুটা বাহুক ডি আৰু ই বিন্দুত ছেদ কৰে এইটো লিখি ললো আমি তাৰপিছত কি কৈছে এতিয়া তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব এইটো আমাৰ প্ৰমাণ কৰিব লাগে তাৰপিছত তুমি লিখিবা যে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে আমি লিখিম কি প্ৰমাণ কৰিব লাগে আমাৰ যে এইটো আমাৰ প্ৰমাণ কৰিব লাগে যে এ ডি বাই বি ডি বা ডি বি সমান সমান এ ই বাই ই চি এইটো আমাৰ প্ৰমাণ কৰিব লাগে তো ইয়াতে লিখিম প্ৰমাণ কৰিব লাগে যে এ ডি বাই ডি বি সমান সমান এ ই বাই ই চি এইটো আমাৰ প্ৰমাণ কৰিব লাগে ওকে তো তুমি বহি ওলাই লোৱা এইটো লিখি লোৱা কেনেকৈ কৰিব লাগে ওকে তো তাৰপিছত তুমি যদি চোৱা আমাৰ কি কৰিব লাগিব অংকন কৰিব লাগিব তুমি যদি এই যিটো আমাৰ কিতাপত যিটো ছবি দিয়া আছে তাত চোৱা যদি ইয়াতে ডট ডট দিয়া হৈছে তো এই ডট ডটটো কি হয় এইটো এক্সট্ৰাকৈ অংকন কৰিছে কিতাপত ইয়াতে লিখা আছে ওকে যিখিনি লিখা আছে তো এক্সট্ৰাকৈ অংকন কৰিব লাগিব এই অংকটো কৰিবৰ কাৰণে তোমাৰ অংকন কৰিব লাগিব এক্সট্ৰাকৈ ওকে তো তুমি ইয়াতে লিখা অংকন কি লিখিবা অংকন তোমাৰ লিখিব লাগিব তো অংকনত তুমি কি কৰিবা তুমি এইবিলাক সংযোগ কৰিবা এইটো ডি যিটো আমাৰ ডি বি আৰু ই আছে বি আৰু ইটো সংযোগ কৰিবা ওকে ডট ডট দি কৰিবা অংকন কৰিলে ডট ডট দি কৰিলে ভাল হয় কিয়নো বুঝা যায় এইটো অংকন কৰিছে বুলি ওকে নহলে কি হ'ব একেই দেখা যাব গোটেইকেইটা ওকে এইটো আমি সংযোগ কৰিম আৰু ইয়াতে লম্বও টানিম ওকে ইয়াতে আমি কি কৰিম লম্ব টানিম এইটোৰ নাম যিটো কিতাপত দিয়া আছে সেইটোৱে দিম ইয়াতে নাম দিয়া আছে এন আৰু ইপিনে লম্ব আছে এটা লম্ব মানে যিটো 90 ডিগ্ৰী কোণ কৰে তো ইয়াৰ নাম দিয়া আছে আমাৰ এম ওকে এন আৰু এম দিয়া আছে নাম তো ভালদৰে এইটো বুঝা নাযায় তো এইটো আমি মুছি দিওঁ তো এইটো এ হয় এইটো আমাৰ এন হয় এইটো আমাৰ এম হয় তো এতিয়া তুমি লিখিব লাগিব এইটো যে আমি কি কৰিছো বি ই আৰু টি ডি সংযোগ কৰা হল আমি এইটো লিখিম বি ই আৰু টি ডি সংযোগ কৰা হল আৰু ই এন আৰু ডি এম লম্ব টনা হল তো এইটো লিখিব লাগিব যে ডি এম লম্ব এইটো হয় লম্বৰ চিহ্ন হয় তো এইটো দিলে হ'ব নহলে লিখি ললেও হ'ব ওকে তো এইটো চিহ্নটো ভাল হয় দিলে শর্টকাট হয় ডি এম লম্ব এস আৰু ই এন লম্ব টনা হল তো তোমাৰ যদি এইটো কি হয় বুজিবলৈ কষ্ট হৈ আছে এই ছবিটো ভালদৰে বুঝা নাযায় তো তুমি এই কিতাপৰ ছবিটো ভালদৰে চোৱা ওকে তো কিতাপৰ ছবি আৰু এইটো ছবি একে কথা তো আমি কিতাপৰ ছবিটোৰ পৰা কৰিম এইটো কেৱল বুঝোৱাৰ কাৰণে কৰিছো এতিয়া তুমি যদি চোৱা এইটো ভালদৰে বুঝা নাযায় ওকে তো আমি কিতাপৰ ছবিটোক লক্ষ্য কৰিম এতিয়া আমি প্ৰমাণ কৰিম তো তুমি যদি এই ছবিটোত চোৱা তো এই ছবিটোত কি কি আছে তো বি ই সংযোগ কৰা হৈছে ডি আৰু চি সংযোগ কৰা হৈছে আৰু এইটো এন আৰু ইটো লম্ব টনা হৈছে লম্ব মানে ইয়াতে 90 ডিগ্ৰী কোণ কৰিব ডি আৰু এম টো লম্ব টনা হৈছে এতিয়া তুমি যদি চোৱা ইয়াতে ত্ৰিভুজ হৈছে কি হৈছে ত্ৰিভুজ তুমি যদি চোৱা ইয়াতে ত্ৰিভুজ হৈছে এ ডি আৰু ই এটা ত্ৰিভুজ হয় তাৰপিছত ইয়াতে বি ডি ই এইবিলাক এটা এটা কি হয় ত্ৰিভুজ হয় তো আমি কি কৰিব পাৰো ডাইৰেক্ট আমি লিখিব পাৰো এই দুটা লাইন নকৰি এইটো লাইন আৰু এইটো লাইন নকৰি আমি ডাইৰেক্ট ইয়াৰ পৰা আমি কৰিব পাৰো ওকে তো তুমি যদি জানা তুমি এটা বস্তু জানা কি ত্ৰিভুজৰ কালিৰ সূত্ৰ তুমি জানা তো ত্ৰিভুজৰ লিখি লোৱা কিতাপত লিখি লোৱা ওকে তো ত্ৰিভুজৰ কালিৰ সূত্ৰ কি হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া কোৱা যে ভূমি মানে কি যিটো আমাৰ তলত থাকে ধৰা এটা সমকোণী ত্ৰিভুজ হয় সমকোণী ত্ৰিভুজ যদি হয় তলৰটোক আমি ভূমি বুলি কওঁ আৰু উন্নতি মানে যিটো 90 ডিগ্ৰী কোণ কৰিছে যিটো আমাৰ এইটো হ'ব এইটো আমাৰ ভূমি উন্নতি হ'ব ওকে যিটো আমাৰ লম্ব হিচাপে থাকে তো এইটো ত্ৰিভুজ আমি লম আৰু এইটো ত্ৰিভুজ লম তো ইয়াৰ পৰা আমি ভূমি আৰু উন্নতি ওলোৱাৰ চেষ্টা কৰিম তো আমি কি ডাইৰেক্ট লিখিম কি
এৰিয়া মানে কালি, তুমি কালিও লিখিব পাৰা, এৰিয়াও লিখিব পাৰা, এ আৰো দিব পাৰা, তুমি কালিও লিখিব পাৰা। ইয়াতে কিতাপত এ আৰ দিয়া আছে। ওকে, তো এ আৰ দিলে শৰ্টকাট হয়, তো এ আৰ দিবা। তো ওপৰত লিখিবা প্ৰথম ত্ৰিভুজটো। প্ৰথম ত্ৰিভুজ কি আছে? এ ডি আৰু ই ত্ৰিভুজ। তো ওপৰত লিখা এ ডি আৰু কি লিখিবা? ই ত্ৰিভুজ। ওকে, আৰু তলত লিখা কি? এৰিয়া মানে কালি, কালি কাৰ কালি? এই তলৰটোৰ কালি, এই ওপৰটোৰ লগত তলৰ ত্ৰিভুজটো কালি। তলৰ ত্ৰিভুজ যদি তুমি চোৱা কি আছে তলৰ ত্ৰিভুজটো? বি ডি ই ত্ৰিভুজ, বি ডি ই ত্ৰিভুজ। তো ইয়াতে তুমি যদি চোৱা বি ডি ই ত্ৰিভুজটো আছে, এইটো আমি হৰণ কৰিম। তো ওপৰৰ যিটো ত্ৰিভুজ আছে এইটোক আমি, যিটো তলৰ ত্ৰিভুজ আছে এইটোৰ আমি কি কৰিম? হৰণ কৰিম। ওকে, তো হৰণ যদি কৰা, এতিয়া তুমি এইটো কি কৰা? কালিত এই যে যিটো আমাৰ সূত্ৰ আছে হাফ ইনটু ভূমি ইনটু উন্নতি, তাত ভগাই দিয়া। তো এ ডি ই ত্ৰিভুজৰ পৰা এ ডি ই ত্ৰিভুজটোক লক্ষ্য কৰিবা। এতিয়া ওপৰত লিখিম। তো প্ৰথমত লিখিব লাগে হাফ, তো সূত্ৰ মতে প্ৰথমত লিখিব লাগে হাফ ইনটু, এতিয়া তাৰপিছত লিখিব লাগে ভূমি, তাৰপিছত লিখিব লাগে উন্নতি। এতিয়া ভূমি কোনটো হয়? ভূমি কোনটো হয়? এই ত্ৰিভুজটোত ভূমি কোনটো হ'ব? তুমি যদি এইটো ইপিনে আছে এই লম্বটো টনা, তেন্তে এইটো আমাৰ কি হ'ব? লম্ব হ'ব। ওকে, তো ইপিনৰ লম্ব হ'ব এইটো, যিটো আমাৰ 90 ডিগ্ৰী কোণ কৰিছে এইটো আমাৰ কি হ'ব? লম্ব হ'ব। আৰু এই তলৰটো আমাৰ কি হ'ব? ভূমি হ'ব। তো আমাৰ ভূমিৰ ঠাইত আমাৰ কি লিখিব লাগিব? এ ডি। তো এ ডিটো আমাৰ কি হ'ব? ভূমি হ'ব। আৰু উন্নতিটো কোনটো? উন্নতি কোনটো হ'ব? ই এন। তো ই এনটো আমাৰ উন্নতি হ'ব। ই আৰু এনটো আমাৰ উন্নতি হ'ব। এইটো ডি হয়। তলত যিটো ত্ৰিভুজ দিয়া আছে বি ডি ই, আমাৰ তলত ত্ৰিভুজটো দিয়া আছে বি ডি আৰু ই ত্ৰিভুজ দিয়া আছে, এইটোৰ সূত্ৰ এনেকুৱাই হ'ব হাফ ইনটু ভূমি ইনটু উন্নতি। তো ইয়াৰ ভূমি কোনটো হ'ব? ডি বি, এইটো তলত আছে। ডি বিটো আমাৰ কি হ'ব? ডি বিটো আমাৰ কি হ'ব? ভূমি হ'ব। আৰু যিটো আমাৰ উন্নতি আছে, তো তুমি যদি এই ত্ৰিভুজটোত চোৱা, এই ত্ৰিভুজটোত যদি চোৱা, তো তাত এনেকুৱা ভূমি নাই। ডাইৰেক্ট এনেকুৱা 90 ডিগ্ৰী কোণ থকা উন্নতি নাই। তো সেইকাৰণে তোমাৰ কি কৰিব লাগিব? এই যিটো আমাৰ উন্নতি আছে এইটোৱে ধৰিব লাগিব, ই এন। তো কি হ'ব? ই এন। আৰু এইটো উন্নতি কিয় ধৰিব লাগিব? কিয়নো তুমি যদি ভালদৰে চোৱা এই ত্ৰিভুজটো অলপ হেলনীয়া হৈ আছে, অলপ এনেকুৱা হেলনীয়া হৈ আছে। ওকে, তো হেলনীয়া হলে যিটো আমাৰ লম্ব কেনেকৈ জোখা হয়? তো আমিতো এনেকৈ লম্ব নজোখো, আমি জোখিম চিধাকে। চিধাকে লম্ব জোখা হয় যাতে তলত 90 ডিগ্ৰী কোণ কৰে। তো সেইকাৰণে এইটো আমাৰ কি হ'ব? লম্ব হ'ব। তো এইটোত তুমি যদি চোৱা এই ওপৰতো হাফ আছে, তলতো হাফ আছে। ওকে, তো এইটো তুমি কাটিব পাৰা। তাৰপিছত ই এন ওপৰত আছে, তলতো ই এন আছে। তো তোমাৰ থাকিব ইয়াতে ওপৰত এ ডি, তলত থাকিব ডি বি। ওকে, ডি বি। তো এইটো আমি 1 নাম্বাৰ বুলি ধৰিম। এইটো আমাৰ 1 নাম্বাৰ হ'ব। ওকে, এইটো আমাৰ 1 নাম্বাৰ বুলি ধৰি ল'ম, নাম দি ল'ম, কিয়নো পিছত লাগিব। আকৌ আমি কি কৰিম? ইপিনৰ যিটো আমাৰ ত্ৰিভুজ আছে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি ধৰিম। তো ইপিনৰ ত্ৰিভুজৰ কাৰণে সেম, ওপৰত যিটো ত্ৰিভুজ আছে এটাই ত্ৰিভুজ হয়। ওপৰতটো সেমে লিখিম, ত্ৰিভুজটো এ আৰ এ ডি ই, কিয়নো ওপৰত ত্ৰিভুজ তুমি যদি চোৱা বেলেগ কৰিব নোৱাৰিবা, এ ডি ই এ হ'ব। তুমি যেনেকৈ যোৱা এই ত্ৰিভুজটোৱে হ'ব। ওকে, তো ওপৰত ত্ৰিভুজটোৱে হ'ব। তলতটো তুমি এতিয়া কি কৰিব পাৰা? ইপিনৰ ত্ৰিভুজটো ল'বা। তো ইপিনৰ ত্ৰিভুজটো কিয় ল'বা? এই বাহুটো আহি যাব। এই বাহুটোৰ কাৰণে আমি এই ত্ৰিভুজটো ল'ম। তো এইটো ত্ৰিভুজ প্ৰথমৰটোত কিয় লৈছো? কাৰণ এইটো বাহু আমাৰ লাগে, এইটো বাই এইটো লাগে। এই ইপিনৰ যিটো বাহু আছে বাওঁফালৰ বাহুবিলাক আমাৰ লাগে কাৰণে আমি এইটো লৈছো। ওকে, তেতিয়া আমাৰ কি লাগে? সোঁফালৰ বাহুবিলাক লাগে, এই বাহুটো আৰু এই বাহুটো লাগে কাৰণে আমি এইটো ত্ৰিভুজ ল'ম। ওকে, তো তলত কি ল'ম? এৰিয়া অফ ডি ই চি ত্ৰিভুজটো ল'ম, ডি ই চি ত্ৰিভুজটো ল'ম। ওকে, তো ডি চি ত্ৰিভুজটোৰ কালি কি সূত্ৰ কি আমাৰ? হাফ ইনটু ভূমি। এতিয়া ভূমি কোনটো হ'ব? ওপৰটোৰ ভূমি এতিয়া আমি এইটো ল'ম, কিয়নো ইপিনে ল'লে আগৰ নিচিনা আহি যাব। ইপিনৰটো যদি লোৱা, তো ইপিনৰটো লোৱাৰ চেষ্টা কৰিব, কিয়নো এই বাহুটো লাগে, মানে যিটো লাগে আমাৰ সেইটো লোৱাৰ চেষ্টা কৰোঁ আমি। ওকে, তো আমাৰ এই বাহুটো লাগে, এ ই বাহুটো লাগে, সেইকাৰণে আমি ভূমি এ ই ল'ম। ওকে, এ ই ল'ম। ওকে, আৰু উন্নতি কোনটো হ'ব? ডি এম হ'ব। এবাৰ উন্নতি হ'ব ডি এম হ'ব। ইপিনে যিটো আছে সেইটো আমি লোৱাৰ চেষ্টা কৰিম। আকৌ ইয়াৰ এই ত্ৰিভুজটোৰ তলৰটোৰ ভূমি কোনটো হ'ব? ই চি ল'ম আমি। কি ল'ম? হাফ ইনটু ই চি ইনটু, আৰু উন্নতি কোনটো হ'ব? ডি এম এ হ'ব। ডি এম এ আমাৰ উন্নতি হ'ব। সেম আগৰ নিচিনাই হয়। এইটো তুমি যদি চোৱা এইটো কাটা, এইটো কেনচেল। ওকে, আৰু এইটো একে হয়, এইটো আমি কি কৰিব পাৰোঁ? কাটিব পাৰোঁ। তাৰপিছত থাকি যাব তোমাৰ এ ই
বাই ই চি এইটো থাকি যাব, এইটো আমাৰ হ'ব 2 মাৰ্ক। তো আমাৰ এইটো দেখাব লাগে, এইটো আৰু এইটো এই দুটা অনুপাত আমাৰ কি হয় সমান হয় বুলি আমাৰ দেখুৱাব লাগে। তো সেইকাৰণে তোমাৰ কি কৰিব লাগিব আৰু এটা বস্তু কৰিব লাগিব, তুমি যদি এই দুটা যিটো আমাৰ অনুপাত আছে এই দুটাক যদি চোৱা তো ওপৰৰ দুটা একেই হয়। তুমি যদি ভালদৰে চোৱা এ আৰ এ ডি ই, তলৰটো কি হয় এ আৰ কি হয় এ ডি ই। তো তলৰ দুটা সৰি ওপৰৰ যিটো আছে ওপৰত দুটা কি হয় একেই হয়, কিন্তু তলৰ দুটা কি হয় বেলেগ বেলেগ। তলত এই দুটা আমাৰ কি হয় এই ত্ৰিভুজ দুটা আমাৰ কি হয় বেলেগ বেলেগ হয়। তো তুমি ক্লাছ 9ত পঢ়ি আহিছা, তুমি ক্লাছ 9ত পাইছা যে যদি একে ভূমি ধৰা একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ আছে, এনেকুৱা ধৰা এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ এনেকুৱা আছে, ওকে, আৰু একে সমান্তৰালৰ মাজত আছে, এই ৰেখা দুটা আমাৰ সমান্তৰাল, তেন্তে কি হয় ত্ৰিভুজ দুটা সমান হয়। তুমি ক্লাছ 9ত পাইছা, উপপাদ্য পাইছিলা, সূত্ৰ পাইছিলা ক্লাছ 9ত, ওকে। তো তাৰ পৰা আহিব কি এই ত্ৰিভুজ দুটা আমাৰ সমান, এই ত্ৰিভুজ দুটা কি হ'ব সমান হ'ব, কিয়নো তুমি যদি চোৱা ডি ই টো আমাৰ ভূমি হ'ব, এই ডি ইৰ ওপৰত এই দুটা ত্ৰিভুজ আমাৰ আছে, এটা ত্ৰিভুজ হল আকৌ এইটো আমাৰ ত্ৰিভুজ। তো এই দুটা ত্ৰিভুজ আমাৰ ডিই বাহুৰ ওপৰত আছে, ওকে। তো সেইকাৰণে কি হ'ব এই দুটা ত্ৰিভুজ আমাৰ সমান হ'ব, ওকে, এই দুটা ত্ৰিভুজ আমাৰ সমান হ'ব। আৰু এইটো আমাৰ সমান্তৰাল হয়, বি চি আৰু ডি সমান্তৰাল হয়, সেইকাৰণে এই ত্ৰিভুজ দুটা আমাৰ কি হ'ব সমান হ'ব, ওকে। তো মই ওপৰৰখিনি মুছি দি আছো, তুমি লিখি ল'বা, ওকে, ওপৰখিনি মুছি দিও ঠাই। এতিয়া আমি কি লিখিম যে ক্লাছ 9ত তোমালোকে পাইছা কি যে এই দুটা ত্ৰিভুজ কি হ'ব আমাৰ সমান হ'ব, কিয়নো যে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি কি হয় সমান হয়, এইটো আমি পাইছো। তো আমি লিখিম ইয়াতে যিহেতু একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা ত্ৰিভুজৰ কালি, এইটো আমি আগতে পাই আহিছো, ক্লাছ 9ত পাই আহিছো, ওকে। তো আমাৰ এই সূত্ৰ মতে আমাৰ লিখিব লাগিব। তো তুমি যদি চোৱা তেনেহলে এই ত্ৰিভুজটা ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চি কি আছে, একে ভূমি ডি ই আৰু একে সমান্তৰাল বি চিৰ মাজত আছে। তো এইটো মাজত আছে কাৰণে আমাৰ কি হ'ব এই ত্ৰিভুজ দুটা কালি কি হ'ব সমান হ'ব, এৰিয়া অফ বি ডি ই সমান এৰিয়া অফ কি হ'ব ডি ই চি। এইটো আমাৰ ক্লাছ 9ত আছিল যে ত্ৰিভুজ দুটাৰ কালি কি হয় সমান হয়, ওকে। তো এইটো আমাৰ কি হ'ব, এইটো আমি ধৰি ল'ম 3 নম্বৰ। এতিয়া তুমি যদি চোৱা এইটো ত্ৰিভুজৰ কালি আৰু এইটো ত্ৰিভুজৰ কালি কি হয় সমান হয়, তো অনুপাত দুটাৰ যেটো তলৰ ত্ৰিভুজ দুটাৰ কালি আছে এই দুটা কি হ'ব সমান হ'ব। আৰু আৰু যদি ওপৰৰটো চোৱা ওপৰৰ দুটাটো এনেই সমান একেই ত্ৰিভুজ হয়, তো আমাৰ কি ওপৰৰটো আৰু ইয়াৰ ওপৰৰটো সমান, ওকে, আৰু তলৰটোৰ লগত এই তলৰটো কি হয় সমান হয়, তেন্তে আমি কি পাম যে এই দুটা অনুপাত কি হ'ব সমান হ'ব। তো আমি এই দুটা অনুপাত আমি কি পাম সমান পাম। তো আমি লিখিম 1 2 কমা দি লিখিবা আৰু 3ৰ পৰা পাও কি পাও যে এই দুটা অনুপাত আমাৰ কি হ'ব সমান হ'ব, এ ডি বাই ডি বি সমান ইয়াতে হ'ব এ ই বাই ই চি, ওকে। এই দুটা আমাৰ কি হ'ব সমান, ওকে। এইটো আমাৰ এইখিনিয়ে প্ৰমাণ আছে। এইটো তুমি কি কৰিবা ভালদৰে লিখি ল'বা, এইটো পৰীক্ষাত বহুতবাৰ আহিছে আৰু অহাৰ সম্ভাৱনা বহুত বেছি হয়, এইটো ভালদৰে পঢ়িবা, ওকে।